নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলে ভালে আছে দুটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো বিটিআৰ শিক্ষক নিযুক্তিৰ আৰু অসমৰ 5550 পদৰ শিক্ষক নিযুক্তিৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু শ্বেয়াৰ কৰিব ভবা হৈছিল যে 5550টা পদৰ ঈদৰ পিছতেই হয়তো শিক্ষা বিভাগে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব কিন্তু আজিলৈকে প্ৰকাশ নকৰিলে তাৰ আগত 4জন প্ৰাৰ্থী এনআইএছৰ 4জন প্ৰাৰ্থীৰ ডকুমেন্টস ভেৰিফিকেশন 13 তাৰিখে হৈ গ'ল আৰু এতিয়ালৈকে 5550টা পদৰ সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন জেনেৰেল প্ৰাৰ্থীসকলৰ কাৰণে যেটো বাকি আছিল সেইখিনি এতিয়ালৈকে আৰম্ভ কৰাৰ কাৰণে নটিচ পাব্লিছ হোৱা নাই এতিয়া কথাটো হল কেতিয়ালৈকে হ'ব কি হ'ব হেতু যেহেতু এতিয়ালৈকে কোনো ইনফৰমেশন নাই বা নটিচ অহা নাই গতিকে আপোনালোকক সঠিককৈ ক'ব নোৱাৰিম কিন্তু এটা কথা আমি অনুমান কৰিছো যে এটো অক্টোবৰত 10 তাৰিখেহে 5550 পদৰ বিজ্ঞাপনৰ যি সেই পদ আছিল সেই পদৰ নিযুক্তি দিব ইতিমধ্যে ঘোষণা কৰিছে গতিকে সেই ফালৰ পৰা চাবলৈ গলেও কিন্তু সময় যথেষ্ট আছে হয়তো শিক্ষা বিভাগে সেই কাৰণেও পলম কৰিব পাৰে কাৰণ এটো হল জুনৰ মাহ জুলাই আগষ্ট সেপ্টেম্বৰ 3 মাহ আছে মাজতে যেটো অক্টোবৰ 10 তাৰিখে এপইন্টমেন্ট দিব সেই ফালৰ পৰা চাবলৈ গলে এতিয়া যথেষ্ট সময় আছে হয়তো শিক্ষা বিভাগে সেইটোৰ কাৰণেও কিন্তু পলম কৰিব পাৰে কিন্তু সঠিককৈ ক'ব নোৱাৰিম যে এইটোৰ কাৰণতে যে দেৰি কৰিব তেনেকুৱা নহয় ইতিমধ্যে ইয়াৰ আগতে 2-3টা ভেৰিফিকেশন হৈ গ'ল ফাৰ্ষ্ট ফেজৰ হৈ গ'ল তাৰ পাই স্পোৰ্টছ এণ্ড কালচাৰেল হৈ গ'ল সিটেটৰো ভেৰিফিকেশন হ'ল তেনে ক্ষেত্ৰত এতিয়া জেনেৰেল প্ৰাৰ্থীসকলৰ যি সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন বাকি আছে সেই সকল প্ৰাৰ্থী হয়তো কিছু পলমো হ'ব পাৰে এইটো নকব যে বহুত বেছি পলম হ'ব বা সোনকালে হ'ব কাৰণ অক্টোবৰ 10 তাৰিখে যদি এপইন্টমেন্ট দিয়ে তেনে ক্ষেত্ৰত কিন্তু সময় যথেষ্ট আছে আৰু তেনে ক্ষেত্ৰত হয়তো জুলাইলৈকেও পাব পাৰে আমি ভাবিছিলো যে ঈদৰ পিছতে দিব কিন্তু বেলেগ ডকুমেন্টস ভেৰিফিকেশন চলাৰ কাৰণে হয়তো কিছু এতিয়া আকৌ লেট হোৱাৰ সম্ভাৱনা আছে গতিকে প্ৰাৰ্থীসকলে কিছু অপেক্ষা কৰিব লাগিব আৰু এতিয়াই ভেৰিফিকেশন হলেও কিন্তু অক্টোবৰতহে নিযুক্তিটো হ'ব হয়তো জিডিপিজিটিৰ কামখিনি আগত কৰি কিনে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে আৰু হেতু হলে কিন্তু বহুত বেছি ভাল হ'ব কাৰণ জিডিপিজিটিৰ যিখিনি ডকুমেন্টস ভেৰিফিকেশন সেইখিনি যদি হৈ যায় তেতিয়া হলে কিন্তু বহুখিনি উপকৃত হ'ব প্ৰাৰ্থীসকল এলপি আৰু ইউপি ক্ষেত্ৰত গতিকে সময়লৈ অপেক্ষা কৰক আৰু যদিহে সঠিককৈ নটিচ আহে শিক্ষা বিভাগৰ ফালৰ পৰা তেতিয়া আপোনালোকক নিশ্চয় জনাম এতিয়া আহিলো বিটিআৰৰ ক্ষেত্ৰতো যোৱাকালিও প্ৰমোদ বড়ো ডাঙৰীয়া কৈছে যে এইটো মাহৰ ভিতৰতেই বা 10-15 দিনৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকতো এপইন্টমেন্ট হোৱাৰ সম্ভাৱনা আছে গতিকে অসম তথা বিটিআৰতো বহুসংখ্যক পদ নিযুক্তি হ'বলৈ গৈ আছে বিটিআৰতো 667টা পদৰ নিযুক্তি হ'ব গতিকে বিটিআৰতো যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি নিযুক্তি নোপোৱাকৈ আছে সেই সকল প্ৰাৰ্থীও নিযুক্তি পাবলৈ সক্ষম হ'ব বহু আশাৰে তেওঁলোকে বাট চাই আছে গতিকে আমি যিখিনি শুনি আহিছো বা দেখিছো সোশ্যাল মিডিয়া হওক বা নিউজতে হওক বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াও বহুকেইটা মিটিঙতে হওক বা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈ আহি আছে যে এছআই হৈ অহাৰ পিছতেই 10-15 দিনৰ ভিতৰতে নিযুক্তি হ'ব গতিকে আশাবাদী বিটিআৰতো খুব ধুনীয়াকৈ এপইন্টমেন্টখিনি হওক আৰু যিসকল প্ৰাৰ্থী অধীৰ আগ্ৰহে বাট চাই আছে যে বিটিআৰত নিযুক্তিটো হওক আৰু সেইসকল প্ৰাৰ্থী অতি শীঘ্ৰে নিযুক্তি পাবলৈ সক্ষম হ'ব সেইটো বিচাৰিছো আজিৰ ইনফৰমেশন এই দুটাই আছিল যে অসমতো এতিয়া সঠিককৈ ইনফৰমেশন নাই হয়তো দেৰি হোৱাৰ সম্ভাৱনা আছে আৰু হয়তো সোনকালে আহিব পাৰে গতিকে নটিচ হ'লে আপোনালোকক জনাম বিটিআৰতো এপইন্টমেন্ট হ'বলৈ গৈ আছে এইখিনি ধন্যবাদ